নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাক লৈ শিক্ষামন্ত্ৰীয়ে ডক্টৰ ৰণোজ পেগু ছাৰে বহুতকেইটা গুৰুত্বপূৰ্ণ আপডেট মন্তব্য আগবঢ়াইছে। তাৰ ভিতৰত তোমালোকৰ প্ৰথম আপডেটটো যিটো দিছে সেইটো হ'ল তোমালোকৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰে হওক বা ছেকেণ্ড ইয়াৰে হওক, এতিয়াৰে পৰা খুবেই তোমালোকৰ টান কৰি কাটিব, পুৰা ষ্ট্ৰিক্ট দিয়া হ'ব তোমালোকৰ পৰীক্ষাৰ ক্ষেত্ৰত। আৰু পৰীক্ষাসমূহ অলপ বেলেগ ধৰণৰ হ'ব, বেলেগ লজিকৰ টাইপত কাটা হ'ব তোমালোকৰ কুৱেশ্যনসমূহ। আৰু যিখিনি তোমালোকৰ কুৱেশ্যন পেপাৰ আহিব, এতিয়াৰে পৰা তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকৰ যিখন কলেজত পঢ়িবা বা যিখন গৃহত পঢ়িবা, প্ৰাইভেটত পঢ়া যদি তেনেহ'লে তোমালোকে তাতে কুৱেশ্যন পেপাৰসমূহ ডাইৰেক্ট নাহে। এতিয়াৰে পৰা তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ ডাইৰেক্ট আহিব গভৰ্ণমেণ্ট কলেজখনতহে। আৰু গভৰ্ণমেণ্ট কলেজত অহাৰ পিছত তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ তাৰ আগতে তোমালোকৰ থানাত যাব বা পুলিচ ষ্টেচনত যাব। আৰু তোমালোকৰ পৰীক্ষাৰ বহুতকেইটা নীতি নিয়ম বান্ধি দিছে এতিয়াৰে পৰা চৰকাৰে। আৰু তোমালোকৰ ফাৰ্ষ্ট ইয়াৰে হওক বা ছেকেণ্ড ইয়াৰে হওক বহুত ষ্ট্ৰিক্টলি পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। চ' তোমালোকে এতিয়াৰ পৰা সাৱধান হ'বৰে হ'ল। যদি তোমালোকে ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টে হোৱা বা ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টে হোৱা, চ' তোমালোকে যদি ভাবি আছা যে এতিয়া পৰীক্ষা আগৰ নিচিনা হ'ব, চ' আগৰ নিচিনা নহয়। এতিয়াৰে পৰা পৰীক্ষা তোমালোকৰ বেলেগতকৈ অলপ বেলেগ কৰি তোমালোকৰ কুৱেশ্যন পেপাৰসমূহ কাটিব। আৰু লগতে তোমালোকৰ যিটো পৰীক্ষাৰ ছিষ্টেম আছে সেই ছিষ্টেমটোও তোমালোকক বদলাই দিছে। আৰু লগতে তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। বাকী তোমালোকৰ পাছ কৰাই দিব নে ফেইল কৰাই দিব, এইটো তোমালোকৰ পিছত গম পাবা। কিন্তু তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব, প্ৰত্যেকবাৰে অনুষ্ঠিত হ'ব। চ' তোমালোকে এতিয়াৰ পৰা চিনচিয়াৰ হ'বলগীয়া হ'ল। আৰু তোমালোকে টেনশ্যন নকৰিবা, যিসকলে আছে তোমালোকে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা পষ্টপন হোৱাৰ পিছৰ পৰা, চ' তোমালোকক পাছ কৰাই দিছে আৰু তোমালোকৰ পৰীক্ষাটো হ'ব। আৰু যদি তোমালোকে বেলেগ ষ্টুডেণ্টসমূহ চাই আছা মেট্ৰিক দিয়াৰ পিছত, আৰু যদি তোমালোকে ছেকেণ্ড ইয়াৰত উঠিছা এই মাত্ৰ, তেনেহ'লে তোমালোকে এতিয়াৰ পৰা চিনচিয়াৰ হোৱা আৰু ভালদৰে তোমালোকে অধ্যয়ন কৰি যোৱা। চ' আজিকালি ইমানেই আছিল তোমালোকৰ। জাষ্ট খালি তোমালোকক বস্তুটো বুজাই দিলোঁ যে তোমালোকৰ এতিয়াৰে পৰা পৰীক্ষাসমূহ বহুত ষ্ট্ৰিক্টলি হ'ব। আৰু লগতে কুৱেশ্যন পেপাৰসমূহ মেথডটোও বদলিব আৰু তোমালোকৰ হল ছিষ্টেম যিটো আছে ছিষ্টেমটোও বদলিব। চ' তোমালোকক ভাবিলোঁ যে তোমালোকক অৱগত কৰি দিওঁ। চ' আজিকালি ইমানেই, ধন্যবাদ।